নমস্কাৰ। বৰ্তমান বিজেপিৰ অৱস্থা বহুত ভাল চলি আছে যদিও কিছুমান নেতা হয়তো বিজেপিৰ প্ৰতি আমনি লাগিছে বা তেওঁলোকক যিটো নিঃসংগ কৰি ৰখা হৈছে বা দলীয় দায়িত্ব আদিৰ পৰা আঁতৰাই ৰখা কাৰ্যই তেওঁলোকক ক্ৰোধান্বিত কৰি তুলিছে আৰু তেনেকুৱা কিছুমান বিজেপি নেতাই দল এৰু কৰি আছে। এই ক্ষেত্ৰত অসমত দুজন নেতাই নেতৃত্ব লোৱা দেখা গৈছে। এজন নামদিবীনৰ অশোক শৰ্মা প্ৰাক্তন বিধায়ক আৰু এজন বৰ্তমানৰ বিধায়ক খুমটাই মৃণাল শইকীয়া। অহা 9 আগষ্টত নামনিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাদেৱে কংগ্ৰেছত যোগদান কৰাৰ কথা আছে বুলি বাতৰিত প্ৰকাশ পাইছে। ইয়াৰ উপৰি মৃণাল শইকীয়া খুমটাই বিধায়ক মৃণাল শইকীয়া তেখেতে এটা খুব ক্ৰিটিকেল ৰাজনীতি কৰি আছে। ক্ৰিটিকেল ৰাজনীতিটো এনেকুৱা ধৰণৰ যে তেখেতে নিজে ক'লেও যাবলৈ লোৱা নাই, কিন্তু তেখেতৰ পুত্ৰ ববু বাহন শইকীয়াই সিদিনাখন দেখা গ'ল AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ লগত একেলগে। গতিকে তেওঁ হয়তো AJPলৈ যাব। এতিয়া ইয়াৰ লগতে আমি কংগ্ৰেছৰ আৰু কিছুসংখ্যক আমাৰ নেতা বা গৌৰৱ গগৈ হওক, বৈদ্যুৎ বৰদলৈদেৱ হওক, তেখেতলোকৰ আমি কথাবিলাক সংবাদ মাধ্যমত এনেধৰণে ওলাই আছে যে আমি সকলোকে কংগ্ৰেছলৈ আহিবলৈ নিদিওঁ বা দলীয় তৃণমূল কৰ্মীৰ অনুমতি সাপেক্ষেহে আমি আহিবলৈ দিম। কিন্তু কংগ্ৰেছলৈ যাবলৈ ইমান হেঁপাহ ওপৰত লাগিছেনে? আৰু এটা ইয়াৰ উপৰি আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতেও এটা কথা কৈছে যে কংগ্ৰেছলৈ মানুহ চাই চিতিহে আনিব লাগে, যাতে কোনো বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে তেখেতে কোনো যাতে মানুহ চোৰাংচোৱা হিচাপে কংগ্ৰেছলৈ পঠিয়াব নোৱাৰে সেইটোত দৃষ্টি ৰাখিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে যেনেকৈ আগে পিছে কৈ থাকে যে তেখেতৰ ফিক্সড ডিপজিট আছে, সেইবিলাকে ভাঙি আছে। গতিকে এই কথাবোৰ চাই চিতি ল'ব লাগে। এই দেৱব্ৰত শইকীয়াই কি কৈছে চাওঁ আহকচোন। মানে কংগ্ৰেছত আহিব, কিন্তু এনেকুৱা হ'ব নালাগে যে মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে কৈ থাকে মোৰ ফিক্সড ডিপজিট আছে, ভাঙি আছোঁ। মুখ্যমন্ত্ৰীয়ে তেওঁ যদি এক্সপায়াৰ হ'ল ফিক্সড ডিপজিটবিলাক আকৌ যাতে ৰিনিউৱেল কৰিব নোৱাৰে সেইটোও চাব লাগিব। মই দলৰ নেতৃত্বক সেইটো অনুৰোধ কৰিম যাতে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা ভৱিষ্যতে ক'ব নোৱাৰে যে মোৰ নতুনকৈ ফিক্সড ডিপজিট কৰিলোঁ বুলি। সেইখিনি কথা চাব লাগিব। চাই চিতি অনা উচিত, যাকে তাকে অনা উচিত নহয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথাষাৰ অতি গুৰুত্বপূৰ্ণ, যিহেতু তেওঁলোকে সকলোকে নলওঁ বুলি কৈছে। তাৰমানে এইটো এনেকৈ বুজা যাব নেকি যে বিজেপিলৈ বহুত মানুহ আহিবলৈ যত্ন কৰিছে, বিজেপিৰ পৰা কংগ্ৰেছলৈ বহুত মানুহ আহিবলৈ যত্ন কৰিছে। সেইটো সময়ে সেই কথাষাৰ উত্তৰ দিব পাৰিব। ইয়াৰ উপৰি বিজেপিয়েও যেন বিজেপিৰ মাজত জ্বলি থকা জুইকুৰা তেওঁলোকে বিদ্ৰোহৰ উমান পাইছে, তেনেকুৱা নিচিনা অনুভৱ হৈছে। কাৰণ সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ সভাপতি ভৱেশ কলিতাক নিজৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ মাতি নি এই বিষয়ে আলোচনা কৰিছে আৰু দলৰ মাধ্যমত আলোচনাৰ মাধ্যমেৰে সকলো বিষয়ে প্ৰশমিত কৰিবলৈ কৈছে। আপুনি এই বিষয়ে কি ভাবে? এই বিজেপি পুৰণি নেতাৰ দল ত্যাগে দলটো ক্ষতিসাধন কৰিব পাৰিবনে, নে এই বিষয়ে কোনো ফেক্টৰ নহয়? আপুনিও কমেণ্ট কৰি জনাব পাৰিব। আকৌ আন এটা বিষয়, বোলে 64জন প্ৰফেচাৰৰ ৰেজিষ্টাৰ অসম চিকিৎসা মহাবিদ্যালয়বিলাকৰ গোটেই অসমত চলি থকা চাকৰি ত্যাগ কৰিছে। এনেই আমাৰ চৰকাৰী চিকিৎসালয়ত ডক্তৰ নাৰ্ছৰ বহুত অসুবিধা, তেনে সময়তে স্বাস্থ্য বিভাগৰ পৰা ডক্তৰ অব্যাহতিয়ে আমাক সৰ্বসাধাৰণ ৰাইজক যে ঘটিয়ে ঘটিয়ে পানী খুৱাব সেই বিষয়ে আমাৰ কোনো সন্দেহ নাই। কিন্তু এই যে স্বাস্থ্য বিভাগৰ পৰা ডক্তৰসকলে পদত্যাগ কৰিলে, তেওঁলোকে বাৰু কাক প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছে? নিশ্চয় সৰ্বসাধাৰণক নহয়। আৰু কিছুদিন আগতে কেশৱ মহন্তৰ পৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতলৈ স্বাস্থ্য বিভাগটো লৈ গৈছিলে আৰু ইয়াৰ পিছতে তেওঁলোকে স্বাস্থ্য বিভাগৰ চাকৰি অব্যাহতি লোৱাটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ তেওঁলোকে চেলেঞ্জ কৰা নাইতো। আপুনি কি ভাবে? তাৰ উপৰি নীতি আয়োগৰ 2023-24 বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই বিষয়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাম বুলি কৈছিলে, কিন্তু এতিয়া দেখা গৈছে যে শিক্ষাৰ ক্ষেত্ৰত অসমখন ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰ স্থানতহে আছেগৈ। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী বা অসমীয়া সৰ্বসাধাৰণ ৰাইজে দেশৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমখন এখন পৰিব বুলি ভাবি আছে, এনে সময়তে অসমৰ শিক্ষাৰ মানদণ্ড ইমান নিম্নগামী সূচাংকই কি সূচাইছে বাৰু? এইবোৰ বহুত চিন্তনীয় বিষয়। ধন্যবাদ, নমস্কাৰ।